এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ পত্নীৰ সৈতে আমেৰিকাত বেঞ্জামিন নেতান্যাহু। আমেৰিকা আৰু ইজৰাইলে হাজাৰ হাজাৰ মুছলমানক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰিছে। আজি তাৰেই যেন এটা প্ৰমাণ ভাইৰেল হৈ পৰিছে। আজি ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিজৰ পত্নীৰ সৈতে আমেৰিকাত উপস্থিত হৈছে। দিনৰ পিছত দিন গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে, কিন্তু তাৰ পাছতো আমেৰিকাই শান্তি চুক্তিৰ কথা কয়। নামতহে আমেৰিকাই শান্তি চুক্তিৰ কথা কয়, কামত ইছলামিক ৰাষ্ট্ৰসমূহক শেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে আমেৰিকাই। দেওবাৰে নিশা গাজা যুদ্ধ আৰু আমেৰিকাৰ নতুন শুল্ক নীতি সন্দৰ্ভত জৰুৰী আলোচনাৰ বাবে ৱাশ্বিংটন ডিচিত উপস্থিত হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। তেওঁৰ পত্নী ছাৰা নেতান্যাহুৱেও তেওঁৰ লগত ভ্ৰমণৰ সংগী হিচাপে গৈছে। অহা দুদিনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে একাধিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই আলোচনাত গাজা ষ্ট্ৰীপত চলি থকা যুদ্ধ আৰু তাত ৰখা 59জনকৈ পণবন্দীক মুকলি কৰি দিয়াৰ বিষয়ৰ ওপৰত আলোচনা কৰিব। ইয়াৰ উপৰিও ইজৰাইলৰ সামগ্ৰীৰ ওপৰত 17% শুল্ক আৰোপ কৰা ট্ৰাম্প প্ৰশাসনৰ নতুন শুল্ক নীতিৰ বিষয়েও আলোচনা কৰা হ'ব।